ওলাই মেলি ৰেডি হৈ ল'লোঁ মাছ আনিবৰ কাৰণে দোকানৰ কাৰণে। নমস্কাৰ সকলোকে, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। টুকু স্কুল যাবলৈ ওলালে। আজি ইয়াৰ পৰা স্কুল অকণমান দেৰিকৈ হৈছে। তাৰপিছত এয়া দেখিছেনে অৱস্থাটো, সি মানে আগফালৰ ৰুমটোতে ওলালে আৰু কাপোৰখিনি তেনেকৈ থৈ গ'ল। আকৌ সেয়া কৰি মেলি আহিলোঁ এতিয়া দোকানলৈ। যিহেতু অকণমান সময় এতিয়া দোকানত থাকিবলগীয়া হ'ব, তাক দেউতাকে থ'বলৈ গৈছে আৰু এয়া দোকানলৈ আহিলোঁ। আৰু দোকানখন ৰাতিপুৱা অকণমান চাই মেলি দিওঁ আৰু দিনটো বাৰু দোকানত লাগি নাথাকোঁ, দেউতা থাকে। তাৰপিছত ঘৰৰ কাম কৰিলোঁ। মাজতে আকৌ দেউতা ভিতৰলৈ কিবা এটা কাম কৰিবলৈ গ'ল আৰু সেয়া ঘৰৰ কামখিনি এৰি থৈ আকৌ খুচুৰা ইটো সিটোকৈ আহিয়ে থাকে নহয়। দৌৰি আকৌ আহিছোঁ দোকানলৈ, আকৌ গৈছোঁ ভিতৰলৈ। ভিতৰৰ কামখিনিও মোৰ থাকে, পটাপট কৰি আজৰি হওঁ বুলি আগবেলাটোতে ভাবোঁ, কিন্তু নহয়গৈ। এবাৰ কেতিয়াবা দোকানলৈ আহিব লাগে, কেতিয়াবা আকৌ ঘৰৰ। তাৰপৰা সেয়া কাম বনখিনি কৰিলোঁ। আজি বতৰটো যিটোহে কৰিছে নহয়, সেইকাৰণে ভাবিলোঁ যে ৰাতি জুই ফুৱাবই লাগিব। 10-11 বাজি গ'লগৈ, কুঁৱলী দেখোন আঁতৰাই নাই। ইমান ঠাণ্ডা পৰিছে। কাম কৰি আছোঁ কাৰণে বাৰু ঠাণ্ডাটো অনুভৱ হোৱা নাই, তথাপিও ভাবিলোঁ যে নহয়, খৰিকেইডালমান গোটাই মেলি থৈ দিওঁ, ৰাতিকৈ আকৌ জুই ফুৱাব লাগিব। ৰাতি আৰু ঠাণ্ডা হ'ব। পাহাৰৰ ৰাতি একদম ফিৰফিৰকৈ বতাহ এজাক মাৰি থাকে, ৰাতি বেছিয়ে ঠাণ্ডা লাগে আৰু ৰ'দ ওলোৱাটো নামেই নাই আৰু। তাৰপৰা সেয়া খৰিকেইডালমান কাটিলোঁ। তাৰপিছতে আকৌ বেপাৰী এজন আহিছিলে, তাৰপৰা মোৰ এই বস্তুকেইটা খুব প্ৰয়োজন হৈ আছিলে। তাৰপৰা থাপতে পাই সেয়া লৈ থ'লোঁ। ফ্ৰিজটো বেয়া হৈ আছে দেই, সেই ফ্ৰিজতে সেই ব্যৱহাৰ নকৰা বস্তুবোৰ, কাঁহী বাতিবোৰ মই মানে ভৰাই থওঁ এনেকৈ। নহ'লে সদায় ৰাফ ইউজ কৰাবোৰ মানে উলিয়াই থ'লে মানে মোৰ ভাগি মেলি শেষ হয়। তাৰপিছত সেইখিনি কৰিলোঁ। কৰি মেলি আজৰি হোৱাৰ পিছতে আকৌ টুকুক মই স্কুলৰ পৰা ল'ব যাব লাগিব, যিহেতু তাৰ দৌৰ প্ৰেক্টিছ থাকে। 3টা বজাত গ্ৰাউণ্ড পাবগৈ লাগে আৰু স্কুল দেৰিকৈ হোৱাৰ কাৰণে দেৰিকৈ ছুটি হ'ব। গতিকে ঘৰ আহি পাওঁতে তাৰ 3টা বাজি যাব। আকৌ খাই বৈ যাওঁ মানে 3:30-4টা বাজি যাব। গতিকে বোলো আজি মই স্কুললৈ যাওঁ, স্কুলৰ পৰা তাক ল'ম, লৈ চিধা মানে ভাত পানীকেইটা তাতে খুৱাই বৈ গ্ৰাউণ্ডত সোমোৱাই থৈ আহিম। আৰু সেয়া তাৰ গোটেইখিনি পেক কৰি ল'লোঁ। তাৰ মাজতে আকৌ ভাতকেইটাও মই লৰালৰিকৈ খাই ল'বলৈ লৈছোঁ। এটা বাজিয়ে গ'ল, যিহেতু মোৰ অকণমান দেৰিয়ে হৈছে মেজিকত যোৱা কথা ন বাৰু। তাৰপিছত সেইকাৰণে ভাতকেইটা লৰালৰিকৈ খালোঁ। খাই বৈ তাৰখিনিও মানে তাৰ ভাতখিনিও মানে বান্ধি মেলি লৈছোঁ আৰু। তাৰপিছতে এয়া মোৰ টোপোলা দেখিছেনে। এতিয়া এটা বেগত আছে কাপোৰ, এটা বেগত আছে ভাত, আৰু ইয়াত ওলাই মেলি লৈছোঁ। আৰু তাৰ মাজতে আকৌ মোৰ দোকানৰ বজাৰবোৰ থাকে নহয়, আৰু সেয়া দোকানৰ বজাৰ কৰিবলৈ মোনা লৈ মেলি ল'লোঁ। এতিয়া বাইকতে যাম, ইমান ঠাণ্ডা, তথাপিও উপায় নাই। বাইকতে ওলাই গ'লোঁ এইখন চাৰিআলিলৈকে, বাকীডোখৰ বাৰু মেজিকত। আৰু এয়া আহি পাই গ'লোহি টুকটুকহঁতৰ স্কুল। ঠিক সময়তে পালোঁহি। তাৰপৰা ছুটি দিলে, আহিলোঁ গ্ৰাউণ্ডলৈ। ইয়াত দেখিছেনে স্কুল ড্ৰেছতে আছে, সিহঁতৰ ৰুমটো খোলাই নাই। অকণমান সোনকালে পালোঁহি বাৰু, স্কুলৰ পৰা বেছিকণ নহয় যিহেতু ষ্টেডিয়ামত হৈ আছে ক্ৰিকেট খেল। তাৰপিছতে সেই কাপোৰকেইটা প্ৰথমতে সলাই মেলি ল'লে। স্কুলৰ পেণ্টৰ তলতে মানে দৌৰা ৰানিং পেণ্টটো মানে পিন্ধিয়ে গৈছিলে সি। তাৰপিছতে এয়া কাপোৰ কানিবিলাক সেই তাতে আৰু সলাই মেলি ল'লে। তাৰপিছত সলাই লোৱাৰ পিছতে হাত মুখকেইটা ধুই লৈ ভাতকেইটা সি তেনেকৈয়ে বহি খালে। উপায় নাই, সময় তেনেকৈয়ে মিলাব লাগিব। তাৰপিছত বাৰু ৰুমটো খুলিলে, ছাৰহঁতো আহিলে। তাৰপৰা মই তাক এৰি থৈ এতিয়া ঘৰলৈ বুলি আহি আছোঁ আৰু। স্কুলৰ বেগ তাৰ কিবাকিবি লৈ মেলি এতিয়া ঘৰ আহি পালোঁহি। ঘৰ আহি পোৱাৰ পিছতে মোৰ ৰ'বলৈ অকণমানো সময় নাই। আৰু এতিয়া ইয়াৰ দোকান খুলিলোঁ পিছবেলা, আৰু দোকান নুখুলিলেও নহয়। এতিয়া দোকান বন্ধ কৰি দিলোঁ, আৰু বন্ধ কৰি লৰালৰিকৈ আহিছোঁ পাকঘৰলৈ। পাকঘৰৰ লাইটটো জ্বলোৱাই নাই, মানে জ্বলাব নোৱাৰোঁ সেইটো। আৰু টুকু আহি এতিয়া পাবহি, সেইকাৰণে লৰালৰিকৈ তাৰ কাৰণে ভাত বনাওঁ। সি মানে আহি পাই তাৰ খুব ভোক লাগি আহে, আৰু ইমান ঠাণ্ডা, গৰম ভাতকেইটা খাবলৈ পালে ভাল লাগিব। সেই ৰাতিপুৱাই ভাতকেইটা, গৰম ভাতকেইটা যি খাই যোৱা, আৰু গ্ৰাউণ্ডলৈ ভাতকেইটা নিওঁতে চেঁচাই হৈ গ'ল। বাকী আজি মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। যদি আপোনালোকে চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ শিকিছোঁ ভিডিঅ' বনাবৰ কাৰণে, বৰ বিশেষ নাজানো, তথাপিও অকণমান আপোনালোকে যদি সহায় সহযোগ কৰে আগবাঢ়ি যাব নিশ্চয় পাৰিম। বাৰু আজিলৈ আহিছোঁ, আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। ধন্যবাদ।